শ্রমিক ছাঁটাই বন্ধ করো, বিজিআর ম্যানেজমেন্ট শ্রমিক ছাঁটাই বন্ধ করো। ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ। শ্রমিকের উপর অত্যাচার বন্ধ করো, শ্রমিকের উপর অত্যাচার বন্ধ করো। শ্রমিক বিরোধী ম্যানেজমেন্ট গো ব্যাক, শ্রমিক বিরোধী ম্যানেজমেন্ট গো ব্যাক, শ্রমিক বিরোধী ম্যানেজমেন্ট হাই হাই, শ্রমিক বিরোধী ম্যানেজমেন্ট হাই হাই, শ্রমিক বিরোধী সাম্রাজ্যবাদী দালাল ম্যানেজমেন্ট গো ব্যাক, শ্রমিক বিরোধী সাম্রাজ্যবাদী দালাল ম্যানেজমেন্ট গো ব্যাক। ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ, শ্রমিক ঐক্য জিন্দাবাদ। শ্রমিক বিরোধী দালাল হক হুঁশিয়ার, শ্রমিক বিরোধী দালাল হক হুঁশিয়ার, শ্রমিক বিরোধী দালাল এই ম্যানেজমেন্ট গো ব্যাক, শ্রমিক বিরোধী দালাল এই ম্যানেজমেন্ট গো ব্যাক, শ্রমিক বিরোধী বিআরপিএল ম্যানেজমেন্ট গো ব্যাক, শ্রমিক বিরোধী বিজিআর ম্যানেজমেন্ট গো ব্যাক, শ্রমিক বিরোধী বিএল ম্যানেজমেন্ট গো ব্যাক। ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ, শ্রমিক ঐক্য জিন্দাবাদ। শ্রমিক বিরোধী দালাল হক হুঁশিয়ার, শ্রমিক বিরোধী দালাল হক হুঁশিয়ার, শ্রমিক বিরোধী দালাল এই ম্যানেজমেন্ট গো ব্যাক, শ্রমিক বিরোধী বিজিআর ম্যানেজমেন্ট গো ব্যাক, শ্রমিক বিরোধী দালাল এই ম্যানেজমেন্ট গো ব্যাক। ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ, শ্রমিক ঐক্য জিন্দাবাদ। শ্রমিকের উপর অত্যাচার না চলিবে, শ্রমিকের উপর অত্যাচার না চলিবে, শ্রমিক বিরোধী দালাল এই ম্যানেজমেন্ট গো ব্যাক, শ্রমিক ছাঁটাই বন্ধ করো, শ্রমিক ছাঁটাই বন্ধ করো, শ্রমিক ছাঁটাই বিজিআর ম্যানেজমেন্ট গো ব্যাক, গো ব্যাক, শ্রমিক বিরোধী ম্যানেজমেন্ট গো ব্যাক, শ্রমিক বিরোধী ম্যানেজমেন্ট গো ব্যাক, শ্রমিক ছাঁটাই বন্ধ করো, শ্রমিক ছাঁটাই বন্ধ করো। আজি যি আমাৰ এই বঙাইগাঁও ৰিফাইনাৰীৰ মেইন প্ৰৱেশদ্বাৰত আমি এই প্ৰতিবাদ কৰিব ওলাইছোঁ। যি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ IOCLৰ যিবিলাক ৰিফাইনাৰী আছে, বটলিং প্লাণ্ট আছে, সকলো জেগাৰ পৰা এই প্ৰতিবাদ আৰম্ভ হৈছে যে শ্ৰমিক ছাঁটাইৰ ওপৰত। আমাৰ ইয়াত 26 জন মানুহ ছাঁটাই কৰিছে, ডিগবৈত 13খন কৰি গাড়ী আনিছে, 13খন গাড়ীৰ লগত এই 13জন ড্ৰাইভাৰ লৈ আহিছে। পুৰণা মানুহখিনিক মানে কেঞ্চেল কৰি বাদ দি নতুন মানুহ সোমোৱাৰ কাৰণে যি যোজা চলি আছে, এই যোজাৰ ওপৰত প্ৰতিবাদ আজিৰ এই প্ৰতিবাদ। আজি যতদিনলৈকে আমাৰ শ্ৰমিক ছাঁটাই বন্ধ নহয় অতদিনলৈকে আমাৰ এই আন্দোলন চলিব আৰু এই আন্দোলন আমি চলাই যাম। আৰু লগতে বিজিআৰ মেনেজমেণ্টক যিটো আমাৰ RLCৰ লগত যিটো আলোচনা, এই আলোচনা যদি 10 দিনৰ ভিতৰত কোনো ধৰণৰ সমস্যা সমাধান নকৰে, অনাগত দিনত আমাৰ ইয়াতকৈ আৰু বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য থাকিম। বিজিআৰ মেনেজমেণ্টক আজি আমি লেটাৰ যোগে জনাইছোঁ যে 14 তাৰিখৰ পৰা 10 দিন যিটো সময় লৈছে, এই সময়ৰ ভিতৰত যদি আমাৰ এই শ্ৰমিকখিনি নিযুক্তি নহয়, তেতিয়াহ'লে অনাগত দিনত হয়তো 24 তাৰিখৰ পিছত কি হয় এটা আপোনালোকক আমি পিছত জনাই দিম। আৰু আমাৰ যি আন্দোলন, এই আন্দোলন আমাৰ চলি থাকিব। আমাৰ যিদিনালৈকে আমাৰ শ্ৰমিক ছাঁটাই বন্ধ নহয়, সিদিনালৈকে আমাৰ এই আন্দোলন চলিব আৰু আন্দোলন চলি থাকিব। গতিকে আমি সকলো IOCL মেনেজমেণ্ট বা বিজিআৰ মেনেজমেণ্ট বা যি নৰ্থ ইষ্টৰ যিখিনি আমাৰ IOCLৰ যি বিজিআৰ মেনেজমেণ্ট আছে, আমি যোৱাকালি আমি ডিগবৈ EODৰ যি ED তালৈকে আমি লেটাৰ প্ৰেৰণ কৰিছোঁ। যদি আমাৰ এই শ্ৰমিক ছাঁটাই যদি আপোনালোকে কৰে, তেতিয়াহ'লে অনাগত দিনত আমি আমি নৰ্থ ইষ্টৰ যিকেইজন আমাৰ অইল চেক্টৰ আছে, এই অইল চেক্টৰ একেলগে আমি একগোট হৈ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য থাকিম আৰু বাধ্য হৈ আমাৰ এই আন্দোলন সংগ্ৰাম আমি চলাই যাম। গতিকে আজিও এই যি ৰিফাইনাৰীৰ যি ডিগবৈ যে আমাৰ কি আছিল ED সাহেবক আমি জনাইছোঁ অহাকালি। আজি যি আমাৰ যে 10 দিন টাইম সময় বান্ধি দিছিল RLCয়ে, এইখনৰ ওপৰতো আমি বঙাইগাঁও ৰিফাইনাৰী বিজিআৰ কৰ্তৃপক্ষক আজি আমি লেটাৰ যোগে জনাইছোঁ যে আমাৰ যি এই 10 দিনৰ
দিনৰ ভিতৰত যদি আমাৰ কোনো সমস্যা সমাধান নহয় তেতিয়াহ'লে অনাগত দিনত যে আমাৰ আন্দোলন গঢ়ি উঠিব এই হ'ল আমাৰ ইউনিয়নৰ তৰফৰ পৰা সকলোকে আমি সকলোৱে সজাগ হৈ আমাৰ যি আন্দোলন কাৰ্যসূচীত আপোনালোকে দলে দলে যোগদান কৰি শ্ৰমিক চাকৰিৰ বিৰুদ্ধে শ্ৰমিক চাকৰি কৰিব নোৱাৰাৰ বিৰুদ্ধে পুৰণা শ্ৰমিকৰ ৰখাৰ সপক্ষে সকলোৱে ওলাই আহিব লাগিব আৰু সকলোৱে আহি আমাৰ এই আন্দোলন সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোকে আমি ইউনিয়নৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাই আছো আৰু অনুৰোধ জনাই থাকিম আৰু আমাৰ সংগ্ৰাম অবিহনে কোনো